সমগ্ৰ ৰাজ্যবাসীক জনাইছো আজি সন্ধিয়াৰ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিয়াৰ আমটো জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেক আদালতত অব্যাহত আছে বিচাৰ প্ৰক্ৰিয়া আৰু এইবাৰ ফাষ্ট ট্ৰেক আদালতত অব্যাহত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। আজি ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য দিব জুবিন ভগ্নী পামী বৰঠাকুৰে আৰু জুবিন হত্যাকাণ্ডৰ গোচৰৰ আজি অন্যতম এক গুৰুত্বপূৰ্ণ দিন। অব্যাহত আছে জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। সাক্ষ্য গ্ৰহণৰ বাবে আদালতত হাজিৰ হ'ব পামী বৰঠাকুৰ, অৰ্থাৎ আজিৰ দিনটোত হাজিৰ হৈছিল আদালতত জুবিন গাৰ্গৰ পত্নী পামী বৰঠাকুৰ আৰু আদালতে আজি তলব কৰিছে তিনিগৰাকী এজাহাৰকাৰী। পৰিয়ালৰ হৈ এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আৰু পৰিয়ালৰ বক্তব্য আদালতত দাঙি ধৰিব পামী বৰঠাকুৰে আৰু আন দুজন এজাহাৰকাৰী ৰবি আৰ ডি শৰ্মা, প্ৰকাশ মালুকক তলব কৰা হৈছে আজিৰ দিনটোত। আৰু ফাষ্ট ট্ৰেক আদালতত 9 দিন ধৰি চলি আছে এজাহাৰকাৰীৰ সাক্ষ্য গ্ৰহণ আৰু ইতিমধ্যে কেইবাগৰাকীও এজাহাৰকাৰীয়ে আদালতত দিছে সাক্ষ্য। আমি জনাইছোঁ এটি ব্ৰেকিং নিউজ। আজি জুবিন গাৰ্গৰ আদালতৰ ফাষ্ট ট্ৰেক গোচৰৰ শুনানি আৰু এই মুহূৰ্তত সাক্ষ্য গ্ৰহণৰ বাবে আদালতত হাজিৰ হৈছে জুবিন গাৰ্গৰ পত্নী পামী বৰঠাকুৰ আৰু জুবিন হত্যাকাণ্ডৰ গোচৰৰ আজিৰ অন্যতম এক গুৰুত্বপূৰ্ণ দিন আছিল। অব্যাহত আছে জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু সাক্ষ্য গ্ৰহণৰ বাবে আজি আদালতত হাজিৰ হৈছে জুবিন পত্নী পামী বৰঠাকুৰ আৰু আদালতে আজি তলব কৰিছে তিনিগৰাকীকৈ এজাহাৰকাৰীক আৰু পৰিয়ালৰ হৈ এজাহাৰ দাখিল কৰিছে জুবিন ভগ্নী পামী বৰঠাকুৰে আৰু পৰিয়ালৰ বক্তব্য আদালতত দাঙি ধৰিছে পামী বৰঠাকুৰে আৰু আন দুজন এজাহাৰকাৰী ৰবি আৰ ডি শৰ্মা আৰু প্ৰকাশ মালুকক আজি তলব কৰা হৈছে আদালতত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিয়াৰ আমটো জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিয়েই বিপদত পৰিল নেকি মাৰ্চেল বৰুৱা আৰু পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা। পুনৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ চমন জাৰি আৰু 25 জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে মাৰ্চেল বৰুৱালৈ আৰু বৃহস্পতিবাৰে আদালতত হাজিৰ হ'ব লাগিব মাৰ্চেল বৰুৱা। আৰু আনফালে আমি দেখিবলৈ পাইছোঁ যে ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেল বৰুৱাই আৰু পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা আৰু এইবাৰ গণেশগুৰিত চিত্ৰ অংকন কৰি, অৰ্থাৎ আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি বিপদত পৰিল নেকি মাৰ্চেল বৰুৱাই। আমি জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ। বিপদত পৰিছে এইবাৰ মাৰ্চেল বৰুৱা আৰু পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা। পুনৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ চমন জাৰি আৰু অহা 25 জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে মাৰ্চেল বৰুৱাক। বৃহস্পতিবাৰে আদালতত হাজিৰ হ'ব লাগিব মাৰ্চেল বৰুৱা। আৰু আনফালে আমি দেখিবলৈ পাইছোঁ যে ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেল বৰুৱাই আৰু পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা। আপত্তিজনক চিত্ৰ অংকন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা আৰু ভৰলুত গছ কটাৰ সময়ত আপত্তিজনক চিত্ৰ অংকন কৰিছিল মাৰ্চেল বৰুৱাই আৰু ইয়াৰ বাবে বিপদত পৰিছে মাৰ্চেল বৰুৱা আৰু পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা আৰু গণেশগুৰিত জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিয়ে এইবাৰ বিপদত পৰিছে নেকি মাৰ্চেল বৰুৱাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন আৰু অহা 1 আগষ্টৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু 9,000 টকা পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰেই আপডেট কৰক নিজৰ বেংক একাউণ্টসমূহ। অহা 1 আগষ্টৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি। লগতে 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্ট আপডেট কৰাৰ এতিয়া জৰুৰী নিৰ্দেশনা আহি পৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। এইবাৰ ৰাহুল গান্ধীৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে 100টা ইঞ্জিনিয়াৰৰ
80টাই কৈছে নিবনুৱা আৰু 1000 মেধাৱী শিক্ষাৰ্থীৰ 12জনৰহে ভাল চাকৰি আৰু পঢ়া শুনা কৰিলেই সংস্থাপন পোৱাটো ছিষ্টেমৰ ডাঙৰ ফাঁকি বুলি এতিয়া মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে লগতে তেওঁ কৈছে যে পঢ়া শুনা কৰিলেই চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটি ডাঙৰ ফাঁকি আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই আৰু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাক লৈ এবাৰ ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছে আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰত 80টাই হৈছে নিবনুৱা আৰু পঢ়া শুনা কৰিলেই চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটি ডাঙৰ ফাঁকি 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনহে এটা ভাল দৰমহাৰ চাকৰি কৰে আৰু ভাৰতৰ এই ছিষ্টেম কেতিয়া সলনি হ'ব তাক লৈ এতিয়া প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক হতাশাত পেলায় আৰু শিক্ষাৰ্থীৰ কোনো এটা আশাকেই আমাৰ ছিষ্টেমে সন্মান নকৰে লগতে তেওঁ কৈছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে এক নতুন অভিযান আৰু ৰাজস্থানৰ কোটাত শিক্ষাৰ্থীসকলৰ লগত ৰাহুল গান্ধীৰ বৃহৎ সমাৱেশ আৰু ছেফ এডুকেশ্যন ছেভ ইয়ৰ ফিউচাৰ সমাৱেশত ডাঙৰ মন্তব্য এইবাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে চৰমপন্থা গ্ৰহণ নকৰে সেয়া নিশ্চিত কৰিব লাগিব আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এইখন শিক্ষা ব্যৱস্থাই আৰু এইবাৰ ৰাহুল গান্ধীৰ এনে ডাঙৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ আৰু ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলৈ গৈছে বুলি ৰাহুল গান্ধীয়ে কেতবোৰ মন্তব্য কৰিছে লগতে কৈছে যে ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থা অতি ব্যয়বহুল হৈছে আৰু ভাৰতৰ শিক্ষা ব্যৱস্থাই দুখীয়া মধ্যবিত্তৰ পৰা এটা পৰীক্ষাৰ বাবদেই লয় সমগ্ৰ শিক্ষা খণ্ডৰ বাজেট 22 লাখ পৰীক্ষাৰ্থীয়ে নিটৰ পৰীক্ষাত বকে আৰু এইসমূহ পৰিয়ালৰ পৰা চৰকাৰে লয় 1,32,000 কোটি টকা আৰু সেইসমূহ টকাই ভাৰতৰ সমগ্ৰ শিক্ষাৰ বাজেট বুলি তেওঁ মন্তব্য কৰিছে আৰু আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰতেই 80জনে হৈছে 80টাই নিবনুৱা আৰু পঢ়া শুনা কৰি চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ ফাঁকি বুলি কৈছে লগতে তেওঁ কৈছে যে 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনেহে এটা ভাল দৰমহাৰ চাকৰি কৰে আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক জৰুৰী খবৰ কিয়নো এইবাৰ আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰে পৰা 18 বছৰৰ ওপৰত কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড হয় ঠিকেই শুনিছে যদিহে আপোনাৰ বয়স 18 বছৰ পাৰ হৈছে তেন্তে আপুনি আৰু লাভ নকৰিব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ এইবাৰ ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে কোনো অবৈধ প্ৰব্ৰজনকাৰীয়ে ল'ব নোৱাৰিব আধাৰৰ সুবিধা 18 বছৰৰ তলৰ শিশু হওক কিশোৰীয়ে পাব আধাৰ কাৰ্ড কিন্তু 18 বছৰ ঊৰ্ধ্বৰ কোনো নাগৰিকে কৰিব নোৱাৰিব আধাৰ এপ্লাই 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকে লাভ নকৰে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড আৰু কোনো অবৈধ প্ৰব্ৰজনকাৰীয়ে ল'ব নোৱাৰিব আধাৰৰ সুবিধা আৰু এই